নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পুৱাই নগাঁও কপাব বুলডোজাৰে মধ্য অসম কপাবলৈ সাজু হৈছে প্ৰশাসন শাৰী শাৰীকৈ সাজু কৰা হৈছে বুলডোজাৰ আৰক্ষী প্ৰশাসন সাজু কৰা হৈছে খুৱাপাতি নেৰুতেই কপি উঠিব মধ্য অসম সাজু কৰা হৈছে খেবাখনো বুলডোজাৰ আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাইছো ডাঙৰ খবৰ টাইমত বিগ ব্ৰেকিং পুৱাই মধ্য অসম কপাবলৈ সাজু প্ৰশাসন ডাঙৰ খবৰ পুনৰ চলিব আজি পুনৰ চলিব এভিকশন আজি নগাঁৱত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান সাজু হৈছে প্ৰশাসন সাজু হৈছে চৰকাৰ পুৱাই যুদ্ধংদেহী ৰূপত নগাঁও প্ৰশাসন সাজু কৰা হৈছে কেইবাখনো বুলডোজাৰ নগাঁৱৰ ৰাজপথৰ শ বুলডোজাৰ নগাঁৱৰ ৰাজপথৰ শাৰী শাৰীকৈ ৰখাই থোৱা হৈছে বুলডোজাৰ উচ্ছেদস্থলীত হাজাৰ হাজাৰ আৰক্ষী মুতায়ন কৰা হৈছে শ অৰ্ধ সামৰিক বাহিনী মুতায়ন কৰা হৈছে মুঠতে আৰক্ষীৰ জোতাৰ শব্দত কপিছে নগাঁৱৰ ৰাজপথ কপি উঠিছে বৰ্তমান সময়ত বুলডোজাৰৰ শব্দই কপাইছে উচ্ছেদিতৰ বুকু কপি উঠিছে সকলোৰে বুকু কিয়নো আজি চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান 5962 বিঘা ভূমিত চলিব এই উচ্ছেদ অভিযান লুতুমৰি বনাঞ্চলৰ ভূমিত চলিব এভিকশন 795 হেক্টৰ ভূমি 2262টা ঘৰত চলিব উচ্ছেদ অভিযান ইতিমধ্যে 100টা পৰিয়ালে নিজৰ ঘৰ ভাঙি পলাইছে তালি টুপুলা বান্ধি পলাইছে চিঞৰি বেদখলকাৰীয়ে কান্দিছে নগাঁৱৰ বেদখলকাৰীয়ে কান্দিছে হুকাই কান্দিছে কেমেৰাৰ আগত কান্দিছে তেওঁলোকে আমি নিজৰ লৰা ছোৱালী লৈ ক'ত যাম আমাৰ খাবলৈ নাই আমাৰ ঠাই নাই এইবিলাক কথা কৈছে আমাৰ মাটি বাৰী কতো নাই সেই কাৰণে তেওঁলোকে চৰকাৰী ভূমিত বহি আছিল নেকি বৰ্তমান সময়ত এনেকৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে আৰু এনেকৈ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে নগাঁৱত আৰু বুলডোজাৰৰ শব্দই কপাইছে উচ্ছেদিতৰ বুকু নগাঁৱত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান পুৱাই সাজু কৰা হৈছে সকলো আৰক্ষী প্ৰশাসন সাজু হৈছে অৰ্ধ সামৰিক বাহিনী সাজু হৈছে আমি অন্য দৃশ্যাংশ দিয়াৰ চেষ্টা কৰিম আৰু এনেকৈ প্ৰশাসন সাজু হৈছে সকলোৱে ভয়ত কপিছে বৰ্তমান এনেকৈ আৰক্ষী বাহিনী মুতায়ন কৰা হ'ব পুৱাই কপি উঠিব নগাঁও চহৰ মধ্য অসম কপি উঠিব সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিব মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে মিয়াৰ বিৰুদ্ধে আমাৰ যুঁজ চলি থাকিব আৰু বৰ্তমান সময়ত আজিৰ দিনটোত চলিব নগাঁৱত উচ্ছেদ অভিযান নগাঁৱৰ লুতুমাৰী বনাঞ্চলত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান শাৰী শাৰীকৈ বুলডোজাৰ ৰখাই থোৱা হৈছে যদি সম্ভৱ আমি দৃশ্যাংশ দেখুৱাম শাৰী শাৰীকৈ ৰখোৱা বুলডোজাৰৰ দৃশ্যাংশ আছে শাৰী শাৰীকৈ ৰখাই থোৱা হৈছে বুলডোজাৰ সকলোৱে পলাইছে কিয়নো পুনৰ মধ্য অসম কপিবলৈ সাজু হৈছে কপি উঠিব মধ্য অসম সকলো সাজু উঠিছে যুদ্ধংদেহী ৰূপত প্ৰশাসন দয়া নাই ক্ষমা নাই নীতি কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব বেদখলকাৰীৰ বিৰুদ্ধে সংগ্ৰাম চলি আছে সংগ্ৰাম চলি যাব মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে কোনেও বচাব নোৱাৰে কালি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে নগাঁৱত চলিব আজি উচ্ছেদ অভিযান অখিল গগৈয়েও বচাব নোৱাৰে বুলি স্পষ্টকৈ কৈছে মুখ্যমন্ত্ৰীয়ে আৰু আজি পুৱাই সকলো সাজু হৈছে আৰক্ষী সাজু হৈছে প্ৰশাসন সাজু হৈছে চৰকাৰী হালধীয়া বুলডোজাৰ এনেকৈ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে কিছু সময় পিছতেই সকলো ঘৰ ভাঙি দিয়া হ'ব সকলো অবৈধ বেদখলকাৰীৰ ঘৰ ভাঙি দিয়া হ'ব খুৱাপাতি নেৰুতেই প্ৰশাসন সাজু হৈছে আৰু নগাঁৱৰ লুতুমাৰী বনাঞ্চলৰ 5962 বিঘা ভূমিত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান 5962 বিঘা ভূমিত শেহতীয়াকৈ নামনি অসম উজনি অসম বৰাক উপত্যকা সকলোতে উচ্ছেদ চলি আছিল আৰু আজি চলিব মধ্য অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান যি মধ্য অসম নগাঁৱত একাংশ বেদখলকাৰীয়ে বহুত ঠাই বেদখল কৰি আছে নগাঁৱৰ বহুত ঠাই বহু চৰকাৰী ভূমি ভিজিআৰ পিজিআৰ সংৰক্ষিত বনাঞ্চল এইসমূহ ভূমি বেদখলকাৰীয়ে দখল কৰি আছে আজি কঠোৰ হৈছে প্ৰশাসন স্পষ্টকৈ কালি ঘোষণা কৰিছিলে নগাঁৱৰ ডিচি আপোনালোক আঁতৰি যাওক অন্যথা কঠোৰ হ'ব প্ৰশাসন আৰু আজি দীঘলীয়া শাৰী দেখিবলৈ পাইছে সকলো সাজু হৈছে আৰু নগাঁৱৰ ৰাজপথত কেৱল আৰক্ষীৰ জোতাৰ শব্দ নগাঁৱৰ ৰাজপথত কেৱল দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ জোতাৰ শব্দত কপিছে সকলো বেদখলকাৰীয়ে হুকাই কান্দিছে চিঞৰি কান্দিছে কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব
এনেকৈ সকলো সাজু হৈ উঠিছে আজি কিছু সময় পিছতেই সকলো ভাঙি পেলোৱা হ'ব আমি কামপুৰৰ দৃশ্যাংশ আছিলে বুলডোজাৰৰ আমি দেখুৱাৰ চেষ্টা কৰিম আৰু এনেকৈ সকলো বেদখলকাৰীৰ ঘৰ ভাঙি পেলোৱা হ'ব সাজু কৰা হৈছে অৰ্ধসামৰিক বাহিনী আৰক্ষী মুতায়ন কৰা হৈছে যুদ্ধংদেহীৰ ৰূপত প্ৰশাসন সাজু হৈছে কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ কঠোৰ হৈছে প্ৰশাসন যিসকলে অসমীয়াৰ অস্তিত্ব ধ্বংস কৰাৰ কাৰণে চেষ্টা কৰি আছে তেওঁলোকক ৰেহাই দিয়া নহ'ব অসমীয়া আইৰ অসম মাতৃৰ কাৰণে যিসকলে বেয়া চিন্তা কৰিছে অসম মাতৃক যিসকলে ধ্বংস কৰাৰ চেষ্টা কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লোৱা হ'ব আৰু বৰ্তমান সময়ত বেদখলকাৰীৰ ঘৰত চলিব বুলডোজাৰ আৰু কিছু সময় অপেক্ষা কিছু সময় পিছতেই কঁপি উঠিব মধ্য অসম চৰকাৰী হালধীয়া বুলডোজাৰৰ শব্দত কঁপি উঠিব মধ্য অসম এনেকৈ আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে গিজ গিজাই আছে আৰক্ষী গাড়ীয়ে আৰক্ষী নমাই দিয়া হৈছে নগাঁৱৰ ৰাজপথত আজি দেখিবলৈ পোৱা গৈছে কেইবা শতাধিক আৰক্ষীৰ জোতাৰ শব্দত কঁপিছে নগাঁৱৰ ৰাজপথ নগাঁৱৰ প্ৰতিটো ৰাজপথ কঁপি উঠিছে আৰক্ষীৰ জোতাৰ শব্দত গিৰিপগৰাকৈ আৰক্ষী নামিছে কঁপিছে বেদখলকাৰীৰ বুকু বৰ্তমান সময়ত ডাঙৰ খবৰ পুনৰ ৰাজ্যত চলিছে উচ্ছেদ অভিযান আজি পুৱাই চলিব এই উচ্ছেদ অভিযান নগাঁৱত চলিব উচ্ছেদ অভিযান কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয় মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে মোক যিমান বাধা দিব পাৰে বাধা দি দিলক কিন্তু অসমৰ কাৰণে ভাল চিন্তা কৰিম অসমত যিসকলে চৰকাৰী ভূমি দখল কৰি আছে যিসকলে অবৈধভাৱে আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ'ম মোক ৰখাব নোৱাৰে চৰকাৰক ৰখাব নোৱাৰে আৰু তাৰ কাৰণে বৰ্তমান সময়ত কঠোৰ হৈছে প্ৰশাসন চৰকাৰে নিৰ্দেশ দিছে প্ৰশাসনলৈ স্পষ্টকৈ কৈছে কম্প্ৰমাইজ কৰা নহ'ব গতিকে আজি পুৱাৰে পৰাই নগাঁৱত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু কিছু সময় অপেক্ষা কিছু সময় পিছতেই কঁপি উঠিব মধ্য অসম সাজু হওক সকলো দেখিবলৈ পাব নগাঁৱত বুলডোজাৰৰ একশ্যন চৰকাৰী হালধীয়া বুলডোজাৰৰ একশ্যন দেখিবলৈ পাব ভাঙি পেলাব সকলো বাসগৃহ প্ৰতিটো কোপ পৰিব বেদখলকাৰীৰ বাসগৃহত কিয়নো চৰকাৰী ভূমি দখল কৰি আছে ৰাজ্যৰ অসমীয়াৰ অস্তিত্ব ধ্বংস কৰাৰ কাৰণে যিসকলে চেষ্টা কৰি আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব আমাৰ ওচৰত মন্তব্য আছে নগাঁৱৰ বেদখলকাৰীৰ তেওঁলোকে কি মন্তব্য আগবঢ়াইছে দেখুৱাই লৈছোঁ আৰু কালি মুখ্যমন্ত্ৰীয়ে কি কৈছিলে সেয়া দেখুৱাম পোনপ্ৰথমে বেদখলকাৰীৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ আপোনালোকে এতিয়া ইতিমধ্যে গম পাইছে আৰু আমাৰ জিলা আয়ুক্ত মহোদয় অলৰেডি আপোনালোক জনাইছে এতিয়া আমি ক'ত যাম আমাৰ এই ল'ৰা ছোৱালী আছে ঘৰ চৰটো পুৰা ভাঙি দিছোঁ এতিয়া ক'ত যাম যাবলৈ একো উপায় নাই আমাৰ ৰাস্তা নাই মানে নিজে ভাঙিছোঁ এতিয়া সিহঁতে ভাঙিলে আমাৰ চব লোকচান হৈ যাব এইটো কাৰণে আমি নিজে ভাঙি আৰামছে ধুনীয়াকৈ ৰাখিছোঁ আমাৰতো জন্মকৰ্ম ইয়াতে আমাৰ বাপ চাচাৰ জন্মকৰ্ম ইয়াত আমি ক'ত যাম এতিয়া আমাৰ উপায় নাই আমি কি কম এতিয়া আমাৰ জন্মকৰ্ম ইয়াতে আমাৰ বাপ চাচাৰ জন্মকৰ্ম ইয়াত বাপ দাদাৰ এটা ক'লৈ যাব মাটি থাকিলে আমি আমাৰ ক'তো মাটি নাই মাটি থাকিলে আমি ইয়াত নাম মাটি নাই কাৰণে আমি ইয়াত আহিছোঁ এতিয়া যে আমাক ভাঙি দিছে সিহঁতে এতিয়া ভঙা নাই আমি ভাঙিছোঁ এতিয়া যে ক'ত যাম ল'ৰা ছোৱালী লৈ আমাৰ যাবলৈ একো উপায় নাই আৰু কোনো একো কি ক'বই আমাৰ নাই ভোট আছে ইয়াত ৰেচন কাৰ্ড আধাৰ কাৰ্ড কাৰেণ্টৰ লাইন সব আমাৰ ইয়াত আছে কিমান বছৰ ধৰি আছে আমি 50-60 বছৰ হ'ল ইয়াত মাটি থাকিলে আমি আমাৰ ক'তো মাটি নাই মাটি থাকিলে আমি ইয়াত নাম মাটি নাই কাৰণে আমি ইয়াত আহিছোঁ এতিয়া যে আমাক ভাঙি দিছে সিহঁতে এতিয়া ভঙা নাই আমি ভাঙিছোঁ এতিয়া যে ক'ত যাম ল'ৰা ছোৱালী লৈ আমাৰ যাবলৈ একো উপায় নাই আৰু কোনো একো কি ক'বই আমাৰ নাই ভোট আছে ইয়াত ৰেচন কাৰ্ড আধাৰ কাৰ্ড কাৰেণ্টৰ লাইন সব আমাৰ ইয়াত আছে কিমান বছৰ ধৰি আছে আমি 50-60 বছৰ হ'ল ইয়াত এইষাৰ কথা ক'ব নোৱাৰে যে ডিচি ডাঙৰীয়া ওচৰলৈ গৈছিলোঁ ৰাতি আহিছে 10টা বজাতো আহিছে বোলে ছাৰ কাইলৈ এনেকৈ নটিছ পাইছোঁ কি কৰিব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত আমাৰ DFO ডাঙৰীয়াৰ লগত স্পেচিয়েল চিফ ছেক্ৰেটাৰী ছাৰ লগত কথা পাতি স্পেচিয়েলকৈ আপোনালোকে যেনেকৈ বিচাৰিছে সেই সময়খিনি আপোনালোকক দিয়া হৈছে তাৰ বাবে
অহাকাইলৈ যাতে গৈ কোনোবাই কন্দা কটা কৰি মই ইয়াৰ পৰা নোলাওঁ এনেকুৱা পৰিস্থিতি যাতে আপোনালোকে সৃষ্টি নকৰে। সেইকাৰণে সকলোকে মই অনুৰোধ জনাইছোঁ, এতিয়া আমি গাঁৱলৈও যাম, গাঁৱত গৈ পেলাই কাৰোবাৰ কিবা যদি প্ৰব্লেম আছে সেইখিনি মই সদায় শুনিবলৈ ৰেডি আছোঁ। এতিয়াও আপোনালোকে মোক ক'ব পাৰে, গাঁৱলৈ এতিয়া মই সোমাই যাম। তাৰ বাবে নিজৰ যোনখিনি বন্ধু বান্ধৱ আছে সকলোকে যাতে গৈ পেলাই আপোনালোকে এইষাৰ কথা ভালকৈ বুজাই দিয়ে যে আমি গোটেইখিনি মানুহ আহিছোঁ। অহাকাইলৈ ৰাতিপুৱাৰ পৰা মই এই শব্দ আপোনালোকে চিন্তা নকৰিব, অহাকালি আৰু এভিকশ্যন আছে নগাঁও। লুটিমাৰী বৰাপানী ৰিজাৰ্ভ অহাকালি এভিকশ্যন আছে। লুটিমাৰীটো মাটিৰ এভিকশ্যন হ'ব অহাকালি বৰাপানী ৰিজাৰ্ভতো মাটিৰ এভিকশ্যন হ'ব। অখিল গগৈ ডাঙৰীয়াই কাকো বচাব নোৱাৰে, যোনে তাত হাত দিব তাতে গেলিব, যোনে তাত হাত দিব। লগত যি দুজনে সংগ দিছে আপোনালোকে চিন্তা নকৰিব, অহাকালি আৰু এভিকশ্যন আছে নগাঁও। লুটিমাৰী বৰাপানী ৰিজাৰ্ভ অহাকালি এভিকশ্যন আছে। লুটিমাৰীটো মাটিৰ এভিকশ্যন হ'ব অহাকালি বৰাপানী ৰিজাৰ্ভতো মাটিৰ এভিকশ্যন হ'ব। অখিল গগৈ ডাঙৰীয়াই কাকো বচাব নোৱাৰে, যোনে তাত হাত দিব তাতে গেলিব, যোনে তাত হাত দিব। আপোনালোকে চিন্তা নকৰিব, অহাকালি আৰু এভিকশ্যন আছে নগাঁও। লুটিমাৰী বৰাপানী ৰিজাৰ্ভ অহাকালি এভিকশ্যন আছে। লুটিমাৰীটো মাটিৰ এভিকশ্যন হ'ব অহাকালি বৰাপানী ৰিজাৰ্ভতো মাটিৰ এভিকশ্যন হ'ব। অখিল গগৈ ডাঙৰীয়াই কাকো বচাব নোৱাৰে, যোনে তাত হাত দিব তাতে গেলিব, যোনে তাত হাত দিব। লগত যি দুজনে সংগ দিছে আপোনালোকে চিন্তা নকৰিব, অহাকালি আৰু এভিকশ্যন আছে নগাঁও। লুটিমাৰী বৰাপানী ৰিজাৰ্ভ অহাকালি এভিকশ্যন আছে। লুটিমাৰীটো মাটিৰ এভিকশ্যন হ'ব অহাকালি বৰাপানী ৰিজাৰ্ভতো মাটিৰ এভিকশ্যন হ'ব। অখিল গগৈ ডাঙৰীয়াই কাকো বচাব নোৱাৰে, যোনে তাত হাত দিব তাতে গেলিব, যোনে তাত হাত দিব। আপোনালোকে চিন্তা নকৰিব, অহাকালি আৰু এভিকশ্যন আছে নগাঁও। লুটিমাৰী বৰাপানী ৰিজাৰ্ভ অহাকালি এভিকশ্যন আছে। লুটিমাৰীটো মাটিৰ এভিকশ্যন হ'ব অহাকালি বৰাপানী ৰিজাৰ্ভতো মাটিৰ এভিকশ্যন হ'ব। অখিল গগৈ ডাঙৰীয়াই কাকো বচাব নোৱাৰে, যোনে তাত হাত দিব তাতে গেলিব, যোনে তাত হাত দিব। লগত যি দুজনে সংগ দিছে আপোনালোকে চিন্তা নকৰিব, অহাকালি আৰু এভিকশ্যন আছে নগাঁও। লুটিমাৰী বৰাপানী ৰিজাৰ্ভ অহাকালি এভিকশ্যন আছে। লুটিমাৰীটো মাটিৰ এভিকশ্যন হ'ব অহাকালি বৰাপানী ৰিজাৰ্ভতো মাটিৰ এভিকশ্যন হ'ব। অখিল গগৈ ডাঙৰীয়াই কাকো বচাব নোৱাৰে, যোনে তাত হাত দিব তাতে গেলিব, যোনে তাত হাত দিব। আপোনালোকে চিন্তা নকৰিব, অহাকালি আৰু এভিকশ্যন আছে নগাঁও। লুটিমাৰী বৰাপানী ৰিজাৰ্ভ অহাকালি এভিকশ্যন আছে। লুটিমাৰীটো মাটিৰ এভিকশ্যন হ'ব অহাকালি বৰাপানী ৰিজাৰ্ভতো মাটিৰ এভিকশ্যন হ'ব। অখিল গগৈ ডাঙৰীয়াই কাকো বচাব নোৱাৰে, যোনে তাত হাত দিব তাতে গেলিব, যোনে তাত হাত দিব। মাটি থাকিলে আমাৰ ক'তো মাটি নাই, মাটি থাকিলে আমি ইয়াত নাম, মাটি নাই কাৰণে আমি ইয়াত আহিছোঁ। এতিয়া যে আমাক ভাঙি দিছে, সিহঁতে এতিয়া ভাঙা নাই, আমি ভাঙিছোঁ। এতিয়া যে ক'ত যাম ল'ৰা ছোৱালী লৈ, আমাৰ যাবলৈ একো উপায় নাই, আৰু কোনো একো কি ক'বই আমাৰ নাই। ভোট আছে ইয়াত, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, কাৰেণ্টৰ লাইন সব আমাৰ ইয়াত আছে। কিমান বছৰ ধৰি আছে? আমি 50-60 বছৰ হ'ল ইয়াত। এইষাৰ কথা ক'ব নোৱাৰে যে DC ডাঙৰীয়াৰ ওচৰলৈ গৈছিলোঁ, ৰাতি আহিছে, 10টা বজাতো আহিছে বোলে ছাৰ কাইলৈ এনেকৈ নটিচ পাইছোঁ, কি কৰিব। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত, আমাৰ DFO ডাঙৰীয়াৰ লগত, স্পেচিয়েল চিফ ছেক্ৰেটাৰী ছাৰৰ লগত কথা পাতি স্পেচিয়েলকৈ আপোনালোকে যেনেকৈ বিচাৰিছে সেই সময়খিনি আপোনালোকক দিয়া হৈছে। তাৰ বাবে অহাকাইলৈ যাতে গৈ কোনোবাই মাটি থাকিলে আমাৰ ক'তো মাটি নাই, মাটি থাকিলে আমি ইয়াত নাম, মাটি নাই কাৰণে আমি ইয়াত আহিছোঁ। এতিয়া যে আমাক ভাঙি দিছে, সিহঁতে এতিয়া ভাঙা নাই, আমি ভাঙিছোঁ। এতিয়া যে ক'ত যাম ল'ৰা ছোৱালী লৈ, আমাৰ যাবলৈ একো উপায় নাই, আৰু কোনো একো কি ক'বই আমাৰ নাই। ভোট আছে ইয়াত, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, কাৰেণ্টৰ লাইন সব আমাৰ ইয়াত আছে। কিমান বছৰ ধৰি আছে? আমি 50-60 বছৰ হ'ল ইয়াত। মাটি থাকিলে আমাৰ ক'তো মাটি নাই, মাটি থাকিলে আমি ইয়াত নাম, মাটি নাই কাৰণে আমি ইয়াত আহিছোঁ। এতিয়া যে আমাক ভাঙি দিছে,
সিহঁতে এতিয়া ভাঙা নাই, আমি ভাঙিছোঁ। এতিয়া যে ক'ত যাম ল'ৰা ছোৱালী লৈ, আমাৰ যাবলৈ একো উপায় নাই আৰু কোনো একো কি ক'বই আমাৰ নাই। ভোট আছে ইয়াত, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, এই কাৰেণ্টৰ লাইন সব আমাৰ ইয়াত আছে। কিমান বছৰ ধৰি আছে? আমি 50-60 বছৰ হ'ল ইয়াত। মাটি থাকিলে আমাৰ ক'তো মাটি নাই, মাটি থাকিলে আমি ইয়াত নাম, মাটি নাই কাৰণে আমি ইয়াত আহিছোঁ। এতিয়া যে আমাক ভাঙি দিছে, সিহঁতে এতিয়া ভাঙা নাই, আমি ভাঙিছোঁ। এতিয়া যে ক'ত যাম ল'ৰা ছোৱালী লৈ, আমাৰ যাবলৈ একো উপায় নাই আৰু কোনো একো কি ক'বই আমাৰ নাই। ভোট আছে ইয়াত, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, এই কাৰেণ্টৰ লাইন সব আমাৰ ইয়াত আছে। কিমান বছৰ ধৰি আছে? আমি 50-60 বছৰ হ'ল। এতিয়া আমি ক'ত যাম? আমাৰ এই ল'ৰা ছোৱালী আছে, ঘৰ চৰটো পুৰা ভাঙি দিছোঁ। এতিয়া ক'ত যাম? যাবলৈ একো উপায় নাই, আমাৰ ৰাস্তা নাই। মানে নিজে নিজে ভাঙি দিছে? নিজে নিজে ভাঙিছোঁ। এতিয়া সিহঁতে ভাঙিলে আমাৰ চব লোকচান হৈ যাব, এইটো কাৰণে আমি নিজে নিজে ভাঙি আৰামছে ধুনীয়াকৈ ৰাখিছোঁ। আমাৰতো জন্মকৰ্ম ইয়াতেই, আমাৰ বাপ চাচাৰ জন্মকৰ্ম ইয়াত। আমি ক'ত যাম এতিয়া? আমাৰ উপায় নাই আৰু। কিমান বছৰ ধৰি আছে? আমি কি ক'ম এতিয়া? আমাৰ জন্মকৰ্ম ইয়াতে, আমাৰ বাপ চাচাৰ জন্মকৰ্ম ইয়াত, বাপ দাদাৰ। এতিয়া ক'লৈ যাব? এতিয়া ক'ত যাম? উপায় নাই। এতিয়া আমি ক'ত যাম? আমাৰ এই ল'ৰা ছোৱালী আছে, ঘৰ চৰ